ग्रोथ आएगी कहाँ? अच्छा यूट्यूबर बनने के लिए बहुत जगह थी, पर मुझे जो पर्सनली सबसे यूजफुल लगा है ना, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা আমাৰ শিক্ষাগুৰুসকল, আজিৰ এই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ কাৰণে আমাৰ এই অঞ্চলৰে অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় খুশীমোহন চৰকাৰক আমি আমন্ত্ৰণ জনাইছো আৰু তেখেতক আদৰি আনিব আমাৰ স্কুলৰে শিক্ষক মাননীয় তৰুণী ডেকা ছাৰে। লগতে আমাৰ স্কুলৰ ছাত্ৰই সহায় কৰিব।
এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ অভিভাৱিকাসকল, মৰমৰ ৰাইজ, শ্ৰদ্ধাৰ ৰাইজ, আজি পবিত্ৰ স্বাধীনতা দিৱস। আজিৰ এই দিনটি 1947 চনৰ 15 আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। ইয়াৰ আগত 200 বছৰ কাল ইংৰাজৰ অধীনত আছিল। ইংৰাজৰ পৰা আমাৰ দেশবাসীয়ে কেনেকে নিজে শাসনভাৰ চলাই নিব পাৰে তাৰ কাৰণে চিন্তা চৰ্চা কৰি জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, মৌলানা আবুল কালাম আজাদ, লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল, নেতাজী সুভাষ চন্দ্ৰ বসু, আমাৰ অসমৰ পৰা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ আৰু লৌহ মানৱ আমাৰ অসমৰ যিজন আছে বিষ্ণুৰাম মেধি, তেওঁলোকৰ চেষ্টাত ভাৰতবৰ্ষ পৰ্যায়ত এখন মিটিং হয়। মিটিঙত আলোচনা কৰি ইংৰাজসকলক খেদাৰ কাৰণে তেওঁলোকে আন্দোলন আৰম্ভ কৰে। আজি এই ভাৰতবৰ্ষৰ স্বাধীনৰ ৭৮ বছৰ। ইংৰাজক খেদাৰ কাৰণে তেওঁলোকে অসহযোগ আন্দোলন কৰিছিল। গৈ আন্দোলন গৈ শেষত 1942 চনত ভাৰত ত্যাগ আন্দোলন খুব ব্যাপকভাৱে হৈছিল। আমাৰ বিষ্ণুৰাম মেধি ডাঙৰীয়াক ইংৰাজে কেইবাবাৰো কাৰাবাস দিছিল। আমাৰ অসমৰ বীৰাংগনা কনকলতা গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈছিল। সেই সময়ত ইংৰাজে গুলীয়াই মাৰিছিল। ঠিক এইদৰে মণিৰাম দেৱান, কুশল কোঁৱৰ ইত্যাদিক ফাঁচি দিছিল। এনেকে অশেষ মানুহৰ বিশেষ চেষ্টাৰ ফলত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। এই চেগতে যিসকল পুণ্যাত্মাৰ ত্যাগৰ ফলত দেশ স্বাধীন হল, তেওঁলোকক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো। তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। এনেকে ভাৰতবৰ্ষ স্বাধীন হল 1947 চনৰ 15 আগষ্টত আৰু 1947 চনৰে 14 আগষ্টত পূৰ্ব পাকিস্তান হয়, বৰ্তমান যিটো বাংলাদেশ। বাংলাদেশৰ বিষয়ে আপোনালোকে এতিয়া জানে
কিমান বিক্ষোভ হৈ আছে, কিন্তু সেই সময়ত শেখ সাদুল্লাহ নামে এজন মুছলিম লীগৰ নেতা আছিল। সেই নেতাই আমাৰ নেতাসকলৰ লগত আলোচনা কৰিছিল। আলোচনা কৰি এই পূৰ্ববংগত পূৰ্ব পাকিস্তান যিটো হ'ল তাতে এটা অংশ দিয়াৰ কাৰণে, হিন্দুসকলৰ কাৰণে এটা অংশ দিয়াৰ কাৰণে প্ৰস্তাৱ ৰাখিছিল আৰু এইটো মানি লৈছিল। কিন্তু শেখ সাদুল্লাই কি কৰিলে, দেশ স্বাধীন হোৱাৰ লগে লগে মৃত্যুবৰণ কৰিলে। তেওঁৰ মৃত্যু স্বাভাৱিক নাছিল, নিজেই বোধ কৰোঁ যেনেকে মানুহে কোৱা শুনিবলৈ পাইছো, তেওঁ নিজেই মৃত্যুবৰণ কৰিছে জাতিৰ কাৰণে। যে নহওক, আমি স্বাধীন দেশৰ নাগৰিক, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে, আমিও স্বাধীন ভাৰতৰ নাগৰিক। গতিকে এই স্বাধীনতা যাতে বছৰে বছৰে আমি পালন কৰিব পাৰোঁ আৰু স্বাধীন ভাৰতৰ নাগৰিক হিচাপে আমি বাচি থাকিব পাৰোঁ, এইটো কামনা কৰি আৰু এইখন বিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰে মংগল কামনা কৰি আজি মই এই চমু ভাষণৰ সামৰণি মাৰিলোঁ। भारत माता की जय। बोलो भारत माता की जय। बोलो भारत माता की जय। वंदे मातरम, वंदे मातरम, वंदे मातरम। आगे तक